নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আমাৰ এই চেনেলৰ লগত আপোনালোকে জড়িত হৈ থাকিব। এইবাৰ কঠোৰ হাইকোৰ্ট চৰকাৰী কৰ্মচাৰীৰ সম পৰ্যায়ত টিউটৰক দৰমহা দিয়াৰ নিৰ্দেশ। দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদৰ পিছত অৱশেষত ৰাজ্যৰ টিউটৰসকলে ন্যায়ালয়ৰ মজিয়াত লাভ কৰিলে সকাহ। এক কথাত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই টিউটৰ শিক্ষকসকলৰ আন চৰকাৰী কৰ্মচাৰীসকলৰ দৰেই সমমৰ্যাদা প্ৰদান কৰিলে। সমান্তৰালভাৱে আন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা যিসকল দৰমহা আছে সেই দৰমহাৰ ক্ষেত্ৰত এটা পাৰ্থক্য আছিল আৰু এই পাৰ্থক্য অৱশেষত তেওঁলোকৰ পৰা আঁতৰাই পেলোৱা হৈছে। টিউটৰসকলেও বিশেষকৈ অন্যান্য নিয়মীয়া শিক্ষকসকলৰ দৰে পে স্কেল লাভ কৰাৰ পোষকতা কৰি উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে উচ্চ ন্যায়ালয়ে এই টিউটৰসকলৰ কি দৰমহা গাঁথনি পে স্কেল প্ৰদান কৰিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব এৰিলে ৰাজ্য চৰকাৰলৈ। উল্লেখযোগ্য যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী টিউটৰসকলে নিজ নিজ ওচৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে প্ৰায় 23খনকৈ লেখ আবেদন দাখিল কৰিছিল আৰু এই লেখ আবেদনসমূহৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এক নিৰ্দেশনা প্ৰদান কৰে আৰু এই নিৰ্দেশনাতে ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ মতামত আগবঢ়ায় ন্যায়ালয়ে। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰ শিক্ষকসকলে সমমৰ্যাদা পোৱাৰ যোগ্য। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কৈছে আৰু পৰিচয়ৰ আধাৰত সমমৰ্যাদাৰ কথা কোৱা নাই। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰীৰ হিচাপ প্ৰাধিকৃত শিক্ষক আৰু টিউটৰসকলৰ সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে। শুনানিকালত ন্যায়ালয়ে পুনৰ কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে কয় যে আমাৰ দৃষ্টিত এনে পদক্ষেপ এইসকল শিক্ষকৰ মৰ্যাদা সমতা ৰক্ষা কৰিব আৰু এনে মন্তব্যৰ পিছতেই ন্যায়ালয়ে এই টিউটৰসকলক পে স্কেল প্ৰদান দিশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰকাশ কৰে। আৰু শ্ৰদ্ধাৰ শিক্ষকসকল ইয়াৰ ভিতৰত আৰু এটি গুৰুত্বপূৰ্ণ পদক্ষেপ বা সিদ্ধান্ত আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকৰ যি পূৰ্বৰ যি মিড ডে মিল বন্ধ কৰি ৰখা হৈছিল সেই মিড ডে মিলৰ সম্পৰ্কত এটি ভাল খবৰ আছে। আপোনালোকে অতি কম সময়ৰ ভিতৰত মিড ডে মিলসমূহ পূৰ্বৰ দৰেই পাই থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কেৱল এটেণ্ডেঞ্চ আপোনালোকে নিয়মীয়ভাৱে বৃদ্ধি কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰক আৰু এই পুনৰ যি মিড ডে মিল বন্ধ কৰিছিলে সেই মিড ডে মিল পুনৰ আৰম্ভ হ'বলৈ গৈ আছে। আমি আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে সময়মতে আমি জনাই থাকিম। আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।